মই দপদপাই মোদীক ক'লোহেঁতেন যে উত্তৰ পূৰ্বাঞ্চলত ভৰি নিদিবা। উত্তৰ পূৰ্বাঞ্চলৰ মুখৰ ভাষা এতিয়ালৈকে ফুটি উঠা নাই। উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা এজন MP এতিয়ালৈকে জন্ম হোৱা নাই যিজনে উত্তৰ পূৰ্বাঞ্চলৰ পক্ষত এনেকৈ দক্ষতাৰে ক'ব পাৰে। মই যদি সংসদত থাকিলোহেঁতেন মই দপদপাই মোদীক ক'লোহেঁতেন যে উত্তৰ পূৰ্বাঞ্চলত ভৰি নিদিবা। এইখন বিল তুমি পাছ কৰি দিলে 14খনৰ ঠাইত 21খন হ'ব, কিন্তু 80খনৰ ঠাইত 120খন হ'ব। 120খন যদি আসন থাকে উত্তৰ প্ৰদেশৰ সংসদত আমাৰ কিবা কাম থাকিব নি 21খন আসন লৈ? অকল উত্তৰ প্ৰদেশৰ যদি 120খন আসন হয়, আমাৰ যদি 21খন আসন হয়, তেতিয়াহ'লে আমি কিবা কাম কৰিব পাৰিম সংসদত? যি সময়ত গোটেই ভাৰতবৰ্ষত ফেডাৰেল ছিষ্টেমটোক নতুনকৈ বনাবলৈ কৈ আছে, সকলো ৰাজ্যক সমান অধিকাৰ দিবলৈ কৈ থকা হৈছে, সকলো ৰাজ্যক সমান প্ৰতিনিধিত্বৰ কাৰণে আমি দাবী উত্থাপন কৰি আছোঁ। সকলো অসমীয়া মানুহৰ আটাইতকৈ ডাঙৰ দাবীবিলাক কি? সকলো অসমীয়া মানুহৰ দাবী হ'ল অসমৰ হাতলৈ অধিক ক্ষমতা অনা। আৰু বিজেপিয়ে অসমৰ সকলো ক্ষমতা, ৰাজ্যৰ সকলো ক্ষমতা, ষ্টেটবিলাকৰ সকলো ক্ষমতা কাঢ়ি লৈ কি কৰিব কৈছে? উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশ, য'ত তেওঁলোকৰ শক্তি বেছি আছে, সেই ৰাজ্যবিলাকৰ হাতত গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক অধিকাৰ অৰ্পণ কৰি দিব কৈছে। সেইকাৰণে কালি মই ভাবোঁ যে কালি প্ৰথমবাৰৰ কাৰণে ভাৰতৰ ইতিহাসত এই সময়খিনিত মোদীৰ হিটলাৰী যুগত প্ৰথমবাৰৰ কাৰণে সকলো বিৰোধী দল একলগ হৈছে। আৰু বিৰোধী দল একলগ হৈ কালি ভাৰতবৰ্ষক বিৰোধী দলসমূহে বচালে। কালি যদি সেইটো বচাব নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে অসম নামৰ ৰাজ্যখনৰ বৰ্তমানৰ যিখন সামান্য ৰাজনৈতিক অধিকাৰ আছে সেইটো নিশেষ হৈ গ'লহেঁতেন। আমাৰ 21খন আসনৰ কথা কৈছে পবিত্ৰ মাৰ্ঘেৰিটাই। আমাৰ 21খন আসন হ'ল বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে, কিন্তু উত্তৰ প্ৰদেশৰ যে 120খন আসন হ'ব সেই কথাটো কিন্তু তেওঁলোকে নকয়। 21খন আসনৰ সন্মুখত যদি 120খন আসন উত্তৰ প্ৰদেশত থাকে, তেতিয়াহ'লে উত্তৰ প্ৰদেশৰ ওচৰত গোটেই ভাৰতবৰ্ষ নাচি থাকিব লাগিবনে নাই? আৰু মাত্ৰ 21খন আসন লৈ 815খন আসনৰ ভিতৰত 815খন আসন, আপোনালোকে মনত ৰাখক দেই, 815খন আসনৰ ভিতৰত যদি অসমৰ 21খন আসন হয়, তেতিয়াহ'লে তাৰ কিবা কাম থাকিব নেকি? আপোনালোকে নিজে কওক। গতিকে কালিৰ বিলখন আছিলে সম্পূৰ্ণৰূপে আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, ফেডাৰেল ছিষ্টেম, আমাৰ যিটো ফেডাৰেল ব্যৱস্থা, সেই ব্যৱস্থাৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰ আছিলে। আমাৰ সৰু ৰাজ্যবিলাকৰ বিৰুদ্ধে একদম খতম কৰি দিয়াৰ বিজেপিৰ আৰু RSSৰ প্লেন আছিলে। চিৰদিনৰ কাৰণে যাতে বিজেপিয়ে ভাৰতবৰ্ষৰ ৰাজনীতি দখল কৰি থাকিব পাৰে, কোনোদিন যাতে গণতান্ত্ৰিকভাৱে অন্য কোনেও জিকিব নোৱাৰে, উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশে যাতে গোটেই ভাৰতবৰ্ষ দখল কৰিব পাৰে, তাৰ কাৰণে কৰা কালিৰ এই ষড়যন্ত্ৰ সমগ্ৰ বিৰোধী দলবিলাকে যে উফৰাই দিলে, তাৰ কাৰণে মই সকলো বিৰোধী দলক মোৰ তৰফৰ পৰা, ৰাইজৰ দলৰ তৰফৰ পৰা, ৰাইজৰ দলৰ সভাপতি হিচাপে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকক হাতযোৰ কৰি ধন্যবাদ জনাইছোঁ অসমখন ৰক্ষা কৰাৰ কাৰণে, ভাৰতখন ৰক্ষা কৰাৰ কাৰণে।